আজি এখন অপেশ্বৰী নদীৰ কাহিনী ক'বলৈ লৈছোঁ। প্ৰাচীন কালত অষ্ট্ৰিয়াৰ দানুব নদীত বহুতো ধুনীয়া অপেশ্বৰীয়ে বাস কৰিছিল, যাক দানুভিয়া নামেৰে জনা গৈছিল। দানুভিয়াসকল যাদুকৰী শক্তিৰ অধিকাৰী বুলি বিশ্বাস কৰা হৈছিল। তেওঁলোকে নদীখনৰ সোঁত নিয়ন্ত্ৰণ কৰে আৰু ইয়াৰ উৰ্বৰতা নিশ্চিত কৰে। এবাৰ দানুব নদীৰ কাষত এখন সৰু গাঁৱত বাস কৰা আন্দ্ৰেয়াছ নামৰ এজন মাছমৰীয়া যুৱক দানুভিয়াৰ এগৰাকী অপেশ্বৰী দানুৰাৰ সৈতে গভীৰ প্ৰেমত পৰিল। দানুৰায়ো আন্দ্ৰেয়াছৰ মৰম আৰু সাহস দেখি মোহিত হৈ পৰিছিল। তাই প্ৰায়ে নদীৰ পাৰত গোপনে আন্দ্ৰেয়াছক লগ ধৰিছিল, মৰম আৰু হাঁহিৰ ভাগ বতৰা কৰিছিল। মানুহ আৰু অপেশ্বৰী কেতিয়াও এক হ'ব নালাগে বুলি গণ্য কৰি তেওঁলোকৰ প্ৰেমক নদী দেৱতাই নিষিদ্ধ কৰিলে। কিন্তু নদী দেৱতাৰ কথা অমান্য কৰি দানুৰা আৰু আন্দ্ৰেয়াছ একত্ৰিত হ'ল। দম্পতীহালৰ অৱজ্ঞাত ক্ষুব্ধ হৈ নদী দেৱতাই বানপানীৰ ৰূপত গাঁওখনৰ ওপৰত নিজৰ ক্ৰোধ বিয়পাই দিলে।